আজি আমি শিকিম ইম্প্ৰপাৰ ফ্ৰেকশ্যনক মিক্স ফ্ৰেকশ্যনলৈ কেনেকৈ নিয়ে যে কোৱেশ্চনটো কি যে কনভাৰ্ট দ্য ফলোইং ইম্প্ৰপাৰ ফ্ৰেকশ্যনছ ইনটু মিক্সড ফ্ৰেকশ্যন এতিয়া ইয়াতে আমাক কিছুমান ইম্প্ৰপাৰ ফ্ৰেকশ্যন দিছে সেইখিনি আমি ক'লে নিব লাগে মিক্সড ফ্ৰেকশ্যনে নিব লাগে তাৰমানে ইম্প্ৰপাৰ পৰা আমি ক'লে নিম মিক্সলৈ নিব লাগিব ঠিক আছে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ কাৰণে আমি লং ডিভিজন মেথডৰ হেল্প লম আমি লং ডিভিজনৰ মেথড ইয়াৰ যেটো 7 এৰ আমি 18ক ডিভাইড কৰিব লাগিব ঠিক আছে তো 7 এৰ 18ক ডিভাইড কৰিলে আমাৰ ইয়াতে আমি দুবাৰ দিব পাৰিম তাৰ পিছত 14 হ'ল 14 ৰ পৰা আমি এটো মাইনাস 18 ৰ পৰা 14 মাইনাস কৰিলে থাকিলে 4 এটা এখানে তোমালোকক এটা কথা মই জাস্ট মনত পেলাই দিব বিচাৰিছো যে আমি এইকেইটা কি বুলি কম এটো হৈ গল আমাৰ কোশেন্ট মই জাস্ট লিখি দিছো কোশেন্ট তাৰ পিছত এটো হৈ গল আমাৰ ৰিমাইন্ডাৰ তাৰ পিছত এটো হৈ গল আমাৰ ডিভাইডেন্ট আৰু এটো বাহিৰৰ যেটো 7 আছিল আমাৰ ডিভিজৰ ওকে আৰু এইগিলা তোমালোকে সকলোৱে জানা এটা মিক্স ফ্ৰেকশ্যনত আমি কি কৰিব লাগিব প্ৰথমে আমি ইয়াৰ যেটো কোশেন্ট পাইছিলো কোশেন্ট আমাৰ কিমান লাইছিল 2 আমি কি কৰিব লাগিব প্ৰথমে আমি এইখিনি কোশেন্টটো পাতিব লাগিব হোল নাম্বাৰ হিচাপে ঠিক আছে তাৰ পিছতে আমাৰ যেটো ডিভিজৰ আছিল সেই ডিভিজৰটো আমি কি কৰিম এই ধৰণে আমি পাতিম প্ৰপাৰ ফ্ৰেকশ্যন ৰূপে ডিভিজৰটো আমাৰ ইয়াৰ তলত হ'ব 7 আৰু যেটো ৰিমাইন্ডাৰ আমাৰ কিমান আছিল 4 ৰিমাইন্ডাৰ কিমান আছিল 4 আমি 4 টো এই ওপৰত পাতিম তেতিয়া হলে আমাৰ এটো ইকুয়ালে গুছি যাও মিক্স ফ্ৰেকশ্যনলৈ গুছি গল কথাটো ক্লিয়াৰ হৈছে নে যে আমি কোশেন্ট এখিনি পাতিলো তাৰ পিছতে আমাৰ যেটো ডিভিজৰ আছিল ডিভিজৰটো এখিনি তলত আৰু যেটো ৰিমাইন্ডাৰ আছিল ৰিমাইন্ডাৰটো ওপৰত কথা বুজি পালা এটা বাকিখিনি আমি ফটাফট কৰো বলা মই কেনেকৈ পাতিব লাগে সেই কথাটো বুজাই দিলো তাৰ পিছত এতিয়া আমি এইখিনি কৰিম কেনেকৈ কৰিম এইখিনি আমি জাস্ট লং ডিভিজন মেথডত আমি কৰিলে হৈ গল তে নেক্সট আমি এটো কৰো ঠিক একে ধৰণে আমি 121ক 8 এৰে ডিভাইড কৰিব লাগিব আমি এইখিনি এবাৰ দিব পাৰিম 8 হ'ল মাইনাস কৰিলো 4 তাৰ পিছত এটো তললে নামাই আনিলো 141 হ'ল তাৰ পিছতে 5 দিলো 40 আমাৰ ৰিমাইন্ডাৰ কিমান থাকিলে 1 এতিয়া আমি কি কৰিম বুলি কৈছিল যেটো আমাৰ কোশেন্ট কিমান পালো এটো কোশেন্ট আমি কোশেন্ট পালো কিমান 15 সেই 15 টো আমি কত পাতিম এইখিনিত তাৰ পিছত আমাৰ ডিভিজৰ কিমান আছিল 8 আৰু ৰিমাইন্ডাৰ আমাৰ কিমান থাকিল লাগে 1 গতিকে এটো হৈ গল আমাৰ ঠিক আছে নেক্সট তাৰ পিছত এটো এতিয়া ঠিক একে ধৰণে আমি 13 এৰে 46ক আমি ডিভাইড কৰিম তিনিবাৰ যাব যদি 13 ৰ লগত আমি তিনিবাৰ দিও তেতিয়ালে এটো 39 হৈ গল তাৰ পিছত এটো আমি মাইনাস কৰিম মাইনাস কৰিলে আমাৰ কিমান হ'ব এটো 7 ৰিমাইন্ডাৰ কিমান হৈ গল 7 গতিকে আমি যেটো ইয়াৰ কোশেন্টটো আমি এখিনি পাতিলো 3 তাৰ পিছতে ডিভিজৰ দিটো আছিল ডিভিজৰ আমি তলত পাতিলো 13 আৰু যেটো আমাৰ ৰিমাইন্ডাৰ আমি এখিনি পাতিলো ওকে কথাখিনি বুজি পাইছানে তো নেক্সট তাৰ পিছত আছে 11 এ আমি কি কৰিব লাগিব 106ক ডিভাইড কৰিবলৈ চাব লাগিব ইয়াতে আমি কিমান বাৰ দিব পাৰিম 9 বাৰ দিলো তেতিয়া হলে আমাৰ কিমান হ'ব 99 হৈ গল গতিকে এটো যদি আমি মাইনাস কৰো তেতিয়া হলে আমি কিমান পাম 7 পাম গতিকে আমি পটাপট কোশেন্ট এখিনি পাতিলো 8 দিলো ডিভিজৰ এখিনি পাতিলো আৰু যেটো ৰিমাইন্ডাৰ এটা আমি এখিনি পাতিলো আমাৰ হৈ গল আনসাৰ ওলাই গল তাৰ পিছত নেক্সট আৰু এটা আছে লাষ্ট এটো আমি কৰো
ঠিক এইটো একেধৰণে এইটো অলপ মহাই দিছোঁ মই আমি 9 ৰে কি কৰিব লাগিব 78ক ডিভাইড কৰিবলৈ চাব লাগিব 9 ৰে যদি আমি 78ক ডিভাইড কৰোঁ তেতিয়াহ'লে 9 গুণ 72 72 তাৰপিছত এইটো যদি আমি মাইনাছ কৰোঁ আমি কিমান পাম 6 পাম তেতিয়াহ'লে আমাৰ যেটো কোশ্চেন কিমান আছিল 8 তাৰপিছতে ডিভিজৰ 9 ৰিমাইন্ডাৰ 6 গতিকে এইখিনি আমাৰ আছিল আশা কৰিছো তোমালোকে কথাটো বুজি পাইছা কেনেকে আমি ইম্প্ৰপাৰ ফ্ৰেকশন এটাক মিক্স ফ্ৰেকশনলৈ কনভাৰ্ট কৰিছো বাই long division method okay them very simple গতিকে আশা কৰিছো তোমালোকে এটা কথা বুজি পাইছা okay ভিডিওটো কিন্তু সামৰিছো